নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ভগৱানৰ তিনিটা ৰূপৰ ফটো আপোনাৰ ঘৰৰ ড্ৰয়িং ৰুমত কেতিয়াও নাৰাখিব। আপোনাৰ ঘৰখনৰ ভাল হোৱাৰ বিপৰীতে বহু ক্ষতি হ'ব পাৰে। ঘৰৰ সদস্যসকলৰ মনত বিৰোধ ভাৱৰ সৃষ্টি হৈ ঘৰখনলৈ অশান্তি নামি আহিব পাৰে। আমি বহুতেই হয়তো ঘৰৰ ড্ৰয়িং ৰুমত শোভাবৰ্ধনৰ বাবে ভগৱানৰ ফটো বেৰত বা ৱালত আঁৰি থওঁ যাতে ঘৰখনৰ মংগল হয়। কিন্তু ভগৱানৰ কেইখনমান ৰূপৰ ফটো যদি ঘৰত ৰখা হয় তেনে শাস্ত্ৰ অনুসৰি সেই ঘৰৰ সদস্যসকলৰ মনৰ বিপৰীত দিশলৈ পৰিৱৰ্তন হয়, ফলত ঘৰখনত সুখ শান্তি নোহোৱা হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ভগৱানৰ কোনসমূহ ফটো বা মূৰ্তি ঘৰৰ ড্ৰয়িং ৰুমত ৰাখিব নালাগে, ভগৱানৰ কোন ৰূপৰ ফটো ঘৰৰ কোন স্থানত ৰাখিব পাৰিলে ঘৰখনৰ বাবে অত্যন্ত শুভ হয়, ফলত ঘৰখনলৈ শুভ দিনৰ আগমন হৈ সকলো দিশত উন্নতি হয়। ভগৱানৰ কোনটো ৰূপৰ ফটো ঘৰত ৰাখি পূজা প্ৰাৰ্থনা কৰিব পাৰিলে সোনকালে মনৰ কামনা পূৰণ হয়। সেয়েহে আজিৰ ভিডিঅ'টো ভগৱানক বিশ্বাস কৰা বা ভগৱানক ভক্তি কৰা প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আপুনি যদি ভগৱানক ভাল পায় বা ভগৱানক পুৱা গধূলি ধূপ ধূনা জ্বলাই পূজা অৰ্চনা কৰে তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰতিখন ঘৰতেই বা প্ৰতিজন মানুহেই দিনটোৰ ভিতৰত এবাৰ হ'লেও ভগৱানৰ নাম স্মৰণ কৰে বা ভগৱানৰ নামত ধূপ বন্তি জ্বলায় যাতে ভগৱানে তেওঁৰ মংগল কৰে। হিন্দু শাস্ত্ৰ অনুসৰি ভগৱানৰ কৃপাতেই জীৱৰ সৃষ্টি হয় আৰু ভগৱানৰ কৃপাতেই এটা জীৱই জীয়াই থাকিব পাৰে। সেয়েহে আপোনাৰ মোৰ প্ৰত্যেকৰে ঘৰত ভগৱানক ভক্তি কৰা হয়, পুৱা গধূলি ভগৱানৰ নামত পূজা অৰ্চনা কৰা হয়। আপুনি যিজন ভগৱানকেই স্মৰণ কৰি ফটো নাইবা মূৰ্তি ৰাখি পূজা প্ৰাৰ্থনা নকৰক কিয়, ভগৱানৰ এনে কিছুমান ৰূপ আছে যিসমূহ ৰূপৰ ফটো বা মূৰ্তি যদি আপোনাৰ ঘৰত ৰাখি পূজা প্ৰাৰ্থনা কৰে তেতিয়া আপুনি ফলপ্ৰাপ্তি নহয়। আপুনি হয়তো কোনো লোকে কোৱা শুনিছে, দিনে ৰাতিয়ে ভগৱানক খাটিছোঁ, ধূপ ধূনা জ্বলাই ভগৱানক পূজা অৰ্চনা কৰিছোঁ, কিন্তু ভগৱানে আমাৰ ফালে চকু মেলি নাচায়। আমাৰ ক্ষেত্ৰত ভগৱানে পিঠি দিছে, দিনে দিনে আমাৰ দুখ কষ্ট বেছি হৈছে। কিন্তু কিয় এনে হয় জানেনে? তেওঁ হয়তো পূজা প্ৰাৰ্থনা ঠিকেই কৰিছে, তেওঁ ভগৱানৰ যি ৰূপক পূজা অৰ্চনা কৰিছে কিজানি সেই ৰূপৰ ফটো বা মূৰ্তি ৰাখি পূজা অৰ্চনা কৰা নাই, যাৰ ফলত তেওঁ পূজা কৰা ভগৱানে তেওঁৰ প্ৰতি দয়া হোৱা নাই। এটা কথা সত্য যে ভগৱানৰ কৃপাৰ অবিহনে আপুনি মই একো সুখৰ অধিকাৰী হ'ব নোৱাৰোঁ। ভগৱানৰ ইচ্ছাতেই এই বিশ্বব্ৰহ্মাণ্ড পৰিচালিত হয়। আমি বহুতেই হয়তো ক'ব পাৰোঁ কৰ্মইহে ধৰ্ম, কৰ্মৰ অবিহনে কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। যিকোনো কৰ্ম কৰিলেহে ফল পোৱা যায়, কৰ্ম কৰিলেহে যে ফল পোৱা যায় এয়া সঁচা, কিন্তু বহু ক্ষেত্ৰত কৰ্ম কৰিও ফলপ্ৰাপ্তি নহয়। কিয় সকলোৱে কৰ্ম নিয়াৰিকৈ কৰাৰ পাছতো ফলপ্ৰাপ্তি হ'ব নোৱাৰে? যিকোনো কামত যদি ভগৱানৰ কৃপা নাথাকে তেনে সেই কামৰ ফল কেতিয়াও নাপায়, এয়া একেবাৰে সত্য। বহু লোকে ভগৱানৰ নাম স্মৰণ কৰিয়েই বহু ডাঙৰ ডাঙৰ সফলতা পায় আৰু বহুলোকে ভগৱানক সদায় পুৱা গধূলি পূজা অৰ্চনা কৰিও সকলো ক্ষেত্ৰত ঘাত প্ৰতিঘাত দুখ কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। আজিৰ ভিডিঅ'ত কোৱা ভগৱানৰ সেই ৰূপৰ ফটো বা মূৰ্তি যদি ৰাখি আপুনি পূজা অৰ্চনা কৰিছে বা আপোনাৰ ঘৰত আছে তেনে আপুনি যিমান শুদ্ধত থাকিলেও আপোনাৰ বিপদ বিঘিনি কেতিয়াও নকমে। আপুনি সদায় বিপদ বিঘিনি বা বেমাৰ ব্যাধিৰ সন্মুখীন হৈয়ে থাকিব লাগিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ভগৱানৰ কোনসমূহ ৰূপৰ ফটো বা মূৰ্তি ঘৰত ৰাখিব নালাগে আৰু সেই ৰূপৰ ফটো বা মূৰ্তিসমূহ পূজা কৰিব নালাগে। ভগৱানৰ কোনসমূহ ৰূপৰ ফটো বা মূৰ্তি ঘৰৰ কোন স্থানত ৰাখিব পাৰিলে মনৰ আশা পূৰণ হয়, লগতে যিকোনো ক্ষেত্ৰত সফলতা আহে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে জানো আহক ভগৱানৰ কোনসমূহ ফটো ক'ত ৰাখিলে সেই ভগৱান সন্তুষ্ট হয় আৰু আশা কৰা মতে মনৰ কামনা পূৰণ হয়, ফলপ্ৰাপ্তি হয়। 1 নম্বৰতে হৈছে প্ৰত্যেক ব্যক্তিয়ে সাংসাৰিক জীৱনত সদায় সুখ শান্তি কামনা কৰে। বিবাহিত জীৱনত স্বামী স্ত্ৰীৰ মাজত সদায় মিলা মিছাত থাকিলে সেই সংসাৰ সুখ শান্তি হয়। বহু ক্ষেত্ৰত দেখা যায় যে বিবাহৰ কিছুদিনৰ পাছতেই স্বামী স্ত্ৰীৰ মাজত লাহে লাহে অমিল হৈ আহে।
তেওঁলোকৰ সংসাৰত দিনে দিনে আমনি আহে। শেষত কাজিয়া পেচাল লাগি মহা অশান্তি সৃষ্টি হয়। এনেবোৰ সমস্যা বাঢ়ি বাঢ়ি দিনে দিনে এটা ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। এনে ক্ষেত্ৰত অৰ্থাৎ বিবাহিত স্বামী স্ত্ৰীৰ মাজত সদায় মিলা মিছা থাকিবৰ কাৰণে যদি এখন ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যুগ্ম ফটো ৰখা হয় নিজৰ শয়নি কোঠাত, সেই ফটোত যদি ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাই ইজনে সিজনক আলিংগন কৰি থাকে, তেনে সেই স্বামী স্ত্ৰীৰ মাজত মনৰ মিল বেছি হয়। শাস্ত্ৰ অনুসৰি ৰাধা কৃষ্ণৰ প্ৰেম অমৰ আছিল। ভগৱান বিষ্ণুৰ 10 অৱতাৰৰ ভিতৰত কৃষ্ণ অৱতাৰত ভক্তসকলৰ মনৰ কামনা পূৰণ কৰিছিল। কৃষ্ণ অৱতাৰত ভগৱানে যদিও নিজৰ লীলা দেখাইছিল, তথাপি নিজৰ লীলাৰ জৰিয়তে ভক্তসকলক বিভিন্ন জ্ঞান দিছিল। প্ৰেমৰ ক্ষেত্ৰত কেনেকৈ প্ৰেম কৰিলে বা স্বামী স্ত্ৰীৰ মাজত কেনে মিলাপ্ৰীতি থাকিলে সুখী হ'ব পাৰি, সেই কথা ৰাধাৰ লগত নিজে প্ৰেম কৰি প্ৰেমৰ নিদৰ্শন দি গৈছে। শাস্ত্ৰ অনুসৰি ৰাধা কৃষ্ণৰ প্ৰেমক সাক্ষী কৰি যি স্বামী স্ত্ৰীয়ে মৰম স্নেহ দিয়ে, এজনে আনজনক সেই প্ৰেমেৰে সঁচা ভাল পোৱাৰ পৰিচয় পায়। সেয়েহে ৰাধা কৃষ্ণৰ যুগ্ম ফটো শয়নি কোঠাত ৰাখিব পাৰিলে স্বামী স্ত্ৰীৰ মৰম ভাল পোৱা স্থায়ী হয়। স্বামী স্ত্ৰীৰ মাজত কাজিয়া পেচাল নালাগি মৰম ভাল পোৱা বাঢ়ি যায়। ইয়াৰ উপৰিও বহু প্ৰেমিক প্ৰেমিকাই বা স্বামী স্ত্ৰীয়ে নিজৰ জীৱনৰ সুখী হ'বৰ কাৰণে দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰে। মহাদেৱৰ নামত সোমবাৰে ব্ৰত ৰাখে, যাতে তেওঁলোকৰ জীৱনত হৰগৌৰীৰ মিলন হয়, সমস্ত সুখৰ অধিকাৰী হয়। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে মহাদেৱৰ নামত পূজা অৰ্চনা কৰাৰ পাছতো তেওঁলোকৰ জীৱনত সুখ শান্তি নহয়। শাস্ত্ৰ অনুসৰি প্ৰেমিক প্ৰেমিকা বা স্বামী স্ত্ৰীয়ে ভগৱান শিৱ পাৰ্বতীৰ সৈতে একেলগে থকা মূৰ্তি বা ফটোত পূজা অৰ্চনা কৰিলেহে মহাদেৱ আৰু পাৰ্বতীৰ কৃপাত তেওঁলোকৰ জীৱনৰ আশা পূৰণ হয়। বহু মানুহে নিজৰ প্ৰেমৰ সুখৰ বাবে বা আশা পূৰণৰ বাবে মহাদেৱক পূজা অৰ্চনা কৰে, কিন্তু বহুতেই ফলপ্ৰাপ্তি হ'ব নোৱাৰে। যিসকলে মহাদেৱ আৰু পাৰ্বতীক যুগ্ম ফটো বা যুগ্ম মূৰ্তিক পূজা অৰ্চনা কৰে, সাংসাৰিক জীৱনত তেওঁলোকেহে সুখী হ'ব পাৰে। 2 নম্বৰতে হৈছে বহু মানুহেই জীৱনত প্ৰতি মুহূৰ্ততেই ঘাত প্ৰতিঘাত আৰু মহা সংকটৰ সন্মুখীন হৈ থাকে। যি কামেই নকৰক কিয় বাধা বিঘিনিৰ দ্বাৰা মহা সংকটৰ সমস্যাত পৰিব লগা হয়। বহু চেষ্টা কৰিও তেওঁলোকে বিপদমুক্ত হ'ব নোৱাৰে। ইটোৰ পাছত সিটো সমস্যাই তেওঁক ভাগৰুৱা কৰি ৰাখে। এনে ক্ষেত্ৰত যদি সেই ব্যক্তিয়ে যদি বাবা হনুমানৰ এখন বহি থকা ফটো দক্ষিণমুৱাকৈ ঘৰত ৰাখিব পাৰে, প্ৰতি মঙ্গলবাৰে সেই ফটোত অৰ্থাৎ বাবা হনুমানৰ বাবে পূজা অৰ্চনা কৰিব পাৰে বা ভক্তি কৰিব পাৰে, তেনে বাবা হনুমানৰ পৰম কৃপা পৰে, যাৰ ফলত তেওঁলোকৰ ভাগ্যৰ পৰিৱৰ্তন আহে, ভাগ্যৰ দুৱাৰ মুকলি হয়। কৰ্মত যিসমূহ বাধা বিঘিনি থাকে সেইসমূহ নাইকিয়া হয়, যিকোনো কামত সফলতা আহে। আপোনাৰ জীৱনতো যদি এনে ঘাত প্ৰতিঘাত আছে বা প্ৰতি মুহূৰ্ততে সমস্যাৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে, তেনে এই কাম নিশ্চয় কৰক, সুফল নিশ্চয় পাব। ইয়াৰ উপৰিও ঘৰৰ মুখ্য দুৱাৰত সোমাই আহিয়ে যিটো ৰুমত পায় বা যিটো ৰুমত প্ৰৱেশ কৰে, সেই ৰুমত যদি এখন গণেশৰ ফটো ৰখা হয়, সেই ঘৰলৈ বিপদ বিঘিনি কম আহে। বাবা গণেশ হৈছে বিপদ বিঘিনি নাশৰ দেৱতা, যাক বিঘ্নেশ্বৰ বুলিও কোৱা হয়। বাবা গণেশৰ বহি থকা এখন ফটো যদি ঘৰৰ সন্মুখৰ কোঠাত বাহিৰ ফালৰ পৰা সোমাই আহি প্ৰথম দেখাকৈ ৰাখি থয়, তেনে সেই ঘৰত অপায় অমংগল বিপদ বিঘিনি অশান্তিৰ প্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে। আপোনাৰ ঘৰলৈ কোনো গোপন শত্ৰুৱে যদি আপোনাৰ ঘৰৰ অপকাৰ চিন্তা কৰি আহে, তেনে সেই ফটো বা মূৰ্তি দেখি সেই ব্যক্তিয়ে আপোনাৰ ঘৰৰ বাবে একো অপকাৰ চিন্তা কৰিব নোৱাৰে। 3 নম্বৰতে হৈছে প্ৰত্যেক মানুহেই কামনা কৰে যে তেওঁৰ জীৱনত ধন টকা পইচাৰ ক্ষেত্ৰত সদায় সুখী হৈ থাকিব পাৰে। সেয়েহে ধন টকা পইচাৰ অধিকাৰিণী দেৱী মাতা লক্ষ্মীক সদায় পূজা অৰ্চনা কৰে। মাতা লক্ষ্মীৰ নামত ব্ৰত উপবাস কৰে। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে লক্ষ্মী দেৱীক পূজা অৰ্চনা বা ব্ৰত কৰাৰ পাছতো তেওঁলোকৰ জীৱনত ধন টকা পইচাৰ অভাৱ অনাটন নকমে। যি কৰ্ম কৰে বা ব্যৱসায় বাণিজ্য কৰে, তাত লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। তেনে ক্ষেত্ৰত পূজা পাতল কৰা ব্যক্তিজনৰ আধ্যাত্মিক ভাৱৰ ওপৰত অবিশ্বাস ভাৱ জাগি উঠে। ধন টকা পইচাৰ দিশত লক্ষ্মী দেৱীক পূজা কৰিলে সফলতা পায়, সেয়া সঁচা, কিন্তু পূজা অৰ্চনা কৰা মূৰ্তি বা ফটোৰ প্ৰতি সদায় ধ্যান দিব লাগিব। যিখন ফটোত লক্ষ্মী দেৱী আৰু গণেশ একেলগে বহি থাকে, তেনে মূৰ্তি বা ফটোত পূজা অৰ্চনা কৰিলেহে ধন প্ৰাপ্তি হয়। শাস্ত্ৰ অনুসৰি লক্ষ্মী দেৱীয়ে গণেশক দিয়া কথা অনুসৰি যিজনে গণেশক পূজা নকৰে, তেওঁক লক্ষ্মী দেৱীয়ে কেতিয়াও কৃপা নকৰে।
সেয়েহে আপুনি যদি ধন টকা পইচাৰ ক্ষেত্ৰত সদায় সুখী হোৱাটো কামনা কৰে তেনে ঘৰৰ উত্তৰ দিশত এখন লক্ষ্মী আৰু গণেশৰ যুগ্ম ফটো একেলগে ৰাখি সেই ফটোখনত আপুনি সদায় ধূপ ধূনা জ্বলক বা পূজা অৰ্চনা কৰক। খুব কম দিনৰ ভিতৰত আপোনাৰ ধন টকা পইচাৰ অভাৱ অনাটন দূৰ হ'ব। মাত্ৰ এমাহ কৰি চাওক, তাৰ প্ৰমাণ আপুনি নিজেই পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কোনসমূহ ফটো বা মূৰ্তি পূজাগৃহত বা ঘৰত ৰাখিব নালাগে, যাৰ ফলত ঘৰলৈ অশুভ শক্তিৰ প্ৰভাৱ পৰে। 1 নম্বৰতে হৈছে প্ৰতিখন ঘৰৰে সুখ শান্তি প্ৰতিজন মানুহেই কামনা কৰে। সেয়েহে প্ৰত্যেক ব্যক্তিয়েই নিজৰ ঘৰখনক সদায় সুখী কৰি ৰাখিব বিচাৰে। সদায় সচেতন হৈ থকাৰ পাছতো কেতিয়াবা ঘৰত কিছুমান এনে অশান্তি হয় যিসমূহৰ উৎস বিচাৰি নাপায়। এনে ক্ষেত্ৰত কেইটামান কথাৰ প্ৰতি যদি আপুনি লক্ষ্য কৰে তেতিয়া নিশ্চয় দেখিব এইকেইটাৰ যিকোনো এটা দিশ আপোনাৰ ঘৰত ভুল হৈ আছে। ঘৰৰ ড্ৰয়িং ৰুমত কেতিয়াও যিকোনো ধৰণৰ ভগৱানৰ মূৰ্তি বা ফটো নাৰাখিব। ড্ৰয়িং ৰুমত ভাল বেয়া সূচী অসুচি গাৰে মানুহৰ আহ-যাহ হয়। ভগৱানৰ স্থান সদায় পূজাৰ গৃহত। যদি আপোনাৰ ঘৰৰ বেৰত বা ৱালত শোভাবৰ্ধনৰ বাবে কোনো ভগৱানৰ মূৰ্তি ৰাখিছে বা ফটো ৰাখিছে, সেই মূৰ্তি আজিয়ে আঁতৰাই দিয়ক। সেই মূৰ্তি আপুনি নিজৰ পূজাগৃহলৈ নিয়ক। 2 নম্বৰতে হৈছে মহাদেৱক পূজা কৰাৰ ক্ষেত্ৰত মহাদেৱে বিহপান কৰি থকা ফটো বা মূৰ্তি, মহাদেৱে থিয় হৈ থকা মূৰ্তি বা ফটো আৰু মহাদেৱে যি তাণ্ডৱ নৃত্য দিছিল সেই তাণ্ডৱ নৃত্যৰ ফটো বা মূৰ্তি কেতিয়াও পূজা অৰ্চনা নকৰিব। এনে কাৰ্যৰ ফলত ঘৰলৈ অশুভ শক্তিৰ প্ৰভাৱ পৰে। ইয়াৰ উপৰিও ঘৰৰ ৱাল বেৰত কেতিয়াও যুদ্ধ বিগ্ৰহৰ ফটো ৰাখিব নালাগে। এনে কাৰ্যৰ ফলত ঘৰৰ সদস্যসকলৰ মাজত মনৰ অমিল হয় আৰু এনে কাৰ্যৰ ফলত ঘৰৰ সদস্যসকলৰ মাজত কাজিয়া পেচাল হয়। 3 নম্বৰতে হৈছে ঘৰৰ পূজাৰ স্থানত বা ভগৱানৰ মূৰ্তি বা ফটো ৰখাৰ স্থানত ভুলতো মৃতকৰ ফটো নাৰাখিব। ইয়াৰ ফলত ঘৰলৈ ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে। মৃতকৰ স্থান সদায় দক্ষিণ দিশত। মৃতকৰ স্থান ভগৱানৰ শাৰীত নহয়। আপোনাৰ ঘৰত যদি এনে ভুল হৈ আছে, এই ভুল আপুনি শুধৰণি কৰক, তেতিয়া আপোনাৰ ঘৰৰ বাবেই মংগল হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, ঘৰত যদি এইসমূহ কাম আমি আজিৰ ভিডিঅ'ত কোৱা ধৰণেৰে হৈ আছে তেনে আপুনি সেইসমূহ কাম সম্পূৰ্ণৰূপে শুদ্ধ কৰক। তেতিয়া আপুনি যিকোনো ক্ষেত্ৰত সুফল পাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।